ইয়াত হাতীমূৰীয়া অঞ্চলত আজি কেইদিনমানৰ আগতে আমি যোৱা ২৭ তাৰিখে আমি দেখিছিলোঁ যে ডাঙৰ গৰাখহনীয়া হৈছিলে। আমাৰ জলসম্পদ বিভাগে তৎপৰতাৰে তাত কাম কৰিবলৈ আৰম্ভ কৰিছিলে, কিন্তু সাম্প্ৰতিক পৰিস্থিতি চাই তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে যিখিনি তেওঁলোকে ব্যৱস্থা হাতত লৈছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে হাইডাৰ প্ৰয়োগ কৰিছে। হাইডাৰ প্ৰয়োগ কৰি যোনবিলাক আমাৰ পাথৰ, সেই পাথৰবোৰ এনেই সাধাৰণতে নদীত পেলাই দিয়া হয়, তাৰেৰে বান্ধি নদীত পেলোৱা হৈছে। এইবাৰ আমি দেখিলোঁ যে এটা সম্পূৰ্ণ নতুন পদ্ধতিত এই গৰাখহনীয়া হেৰি কৰিবলৈ আপোনাৰ ৰখাবলৈ এটা প্ৰচেষ্টা চলোৱা হৈছে, আৰু এনেকৈ খটখটি বনাই ষ্টেপ এটা তেওঁলোকে পদ্ধতি লৈছে। আৰু আমাৰ বিশ্বাস, ব্ৰহ্মপুত্ৰ নদীৰ কি দিশে বয় বা কেনেধৰণে কি হয় সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু বৰ্তমান পৰিস্থিতিত যোনখিনি পৰিস্থিতি আছে সেইটো নিয়ন্ত্ৰণলৈ অনা হৈছে, আৰু এটা শক্তিশালী এটা বান্ধ এটা বনোৱা হৈছে, আৰু তাৰ লগতে পিছপিনে জিঅ' বেগিং কৰি দিয়া হৈছে, জিঅ' বেগ লগোৱা হৈছে। মই ভাবোঁ যে আজিৰ দিনটোত সেই অঞ্চলটো সুৰক্ষিত, আৰু ভগৱন্তৰ ওচৰত আমি এই প্ৰাৰ্থনা কৰিছোঁ যে যি প্ৰচেষ্টা জলসম্পদ বিভাগে লৈছে সফল হওক। আৰু এষাৰ কথা কিন্তু নিশ্চয় ক'ম যে ব্ৰহ্মপুত্ৰ নদীখনৰ কথা আমি কোনো একো ক'ব নোৱাৰোঁ।